নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছো আৰু এনেকুৱা খবৰসমূহ পাই থাকিবলৈ আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টিত লাইক এটা কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ ভাগৰ কেইবাটাও ডাঙৰ খবৰ। এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। 16 আৰু 17 জুলাইত দিল্লী কঁপাব আমছুৱে আৰু উচ্ছেদৰ বিৰোধিতাৰে দিল্লী কঁপাবলৈ সাজু হৈছে আমছু। সবিশেষ খবৰ জনাবলৈ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ। 12 জুলাইত শক্তি প্ৰদৰ্শন কৰাৰ পাছত দিল্লী কঁপাব এবাৰ চৰকাৰৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমছুৰ ডাঙৰ মন্তব্য। 16 আৰু 17 জুলাইত উচ্ছেদৰ বিৰোধিতাৰে দিল্লী কঁপাবলৈ সাজু হৈছে আমছু। অসম চৰকাৰৰ অমানৱীয় উচ্ছেদ সমগ্ৰ দেশকে জনাৱাৰ লক্ষ্য আমছুৰ। 16 জুলাইত দিল্লীৰ যন্তৰ মন্তৰত গঢ়ি তোলা হ'ব বৃহৎ ধৰণৰ কাৰ্যসূচী। 17 জুলাইত উচ্ছেদক লৈ দিল্লীত হ'ব ছেমিনাৰ। উচ্ছেদ বন্ধ নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ আমছুৰ। আমছুৰ দাবী, প্ৰতিজন উচ্ছেদিতাই পুনৰ সংস্থাপন পাবই লাগিব। কিয় মিছৰ আশ্ৰয় লয় অসমৰ মুখ্যমন্ত্ৰীয়ে? কিয় মুছলমানক বসুন্ধৰাৰ অধীনত ভূমি নিদিলে মুখ্যমন্ত্ৰীয়ে? কিয় মুছলমানৰ নাম দেখিলে কাটি দিয়ে চৰকাৰী বিষয়াই? প্ৰশ্ন কৰিছে আমছুৱে। যিমানে দমন নীতি চলাব সিমানে আন্দোলন ভয়াৱহ আৰু তীব্ৰতৰ হ'ব। মুছলমানৰ প্ৰতি ইমান ঘৃণা বিয়পোৱাতকৈ আমাক গুলি কৰি মাৰি দিয়ক। মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে আন্দোলন সমগ্ৰ দেশজুৰি হ'ব। অধিক জংগী আন্দোলনৰ হুংকাৰ দি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰ্জন আমছুৰ তৰফৰ পৰা। 12 জুলাইত শক্তি প্ৰদৰ্শন কৰাৰ পাছত দিল্লী কঁপাব এবাৰ আমছুৱে। 26 চনৰ বিধানসভা নিৰ্বাচনৰ ভোটৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব পাৰে। লাখ লাখ লোকৰ এই ক্ষেত্ৰত ইতিমধ্যে নিৰ্বাচন আয়োগ কঠোৰ হৈ পৰিছে। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ডক লৈ নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াৰ পৰাও এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ চেষ্টা কৰিছোঁ। 2026 চনৰ নিৰ্বাচনত ভোটৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব সন্দেহজনক লোকৰ। SCৰ মান্যতা অবিহনে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড গ্ৰহণযোগ্য নহ'ব। অসমৰ লগতে বিহাৰৰ নিৰ্বাচনক লৈ কঠোৰ হৈ পৰিছে সুপ্ৰিম কোৰ্ট। বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে কৰিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ। লাখ লাখ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। নাম কৰ্তন কৰিবলৈ ইতিমধ্যে যোজা কৰিছে নিৰ্বাচন আয়োগে। ইতিমধ্যে বিহাৰ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। বিৰোধী দল কংগ্ৰেছ RJDয়ে বিৰোধিতা কৰিছে এই সিদ্ধান্তৰ। 2026 চনৰ নিৰ্বাচনত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব সন্দেহজনক লোকৰ। আন এটা এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ। উচ্ছেদ বিৰোধিতাৰে এক হৈছে হিন্দু, মুছলমান আৰু খ্ৰীষ্টান। কেৱল মুছলমানে নহয়, উচ্ছেদিতৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিব এতিয়া খিলঞ্জীয়াও। লৈ আহিছো সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। কেৱল মুছলমানেই নহয়, উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিব খিলঞ্জীয়াই। 15 জুলাইত হিন্দু, মুছলমান আৰু খ্ৰীষ্টান একত্ৰিত হৈ সাব্যস্ত কৰিব প্ৰতিবাদ। চৰকাৰৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ খিলঞ্জীয়াৰ। কোনোপধ্যেই উচ্ছেদ চলাবলৈ দিয়া নহ'ব বুলি গৰ্জন হিন্দু, মুছলমান আৰু খ্ৰীষ্টানৰ। 400-500 বছৰে বাস কৰা খিলঞ্জীয়াক হাত দিলে সলনি হ'ব পৰিস্থিতি। চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত একত্ৰিত হৈছে হিন্দু, মুছলমান আৰু খ্ৰীষ্টান। গোৱালপাৰাৰ ৰাক্ষসনী বনাঞ্চলত চলিবলগীয়া উচ্ছেদক লৈ আতংক। গোৱালপাৰাৰ পাইকনত উচ্ছেদ চলোৱাৰ পিছত ৰাক্ষসনীত হ'ব উচ্ছেদ। উক্ত উচ্ছেদৰ বিৰুদ্ধে 15 জুলাই ঘেৰাও কৰিব গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়। আন এটা ডাঙৰ খবৰ। একত্ৰিত হৈছে মুছলমান দল সংগঠন। ইতিমধ্যে আমছু ৰাওনা হৈছে দিল্লীলৈ। দিল্লীত জনাব সমগ্ৰ দেশতে আমছু জনাব যে বিজেপি চৰকাৰে অসম চৰকাৰে মুছলমানৰ লগত কিমান অন্যায় কৰিছে। ইতিমধ্যে শ শ মুছলমান ৰাওনা হৈছে দিল্লীলৈ। লৈ আহিছো সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। দেশৰ মুছলমান সংগঠনৰ সৈতে আলোচনাত বহিব আমছু। প্ৰতিবাদৰ বাবে দিল্লীলৈ ৰাওনা হৈছে শ শ মুছলমান। একত্ৰিত হ'ব দেশৰ সকলো মুছলমান দল সংগঠন। উচ্ছেদৰ নামত চৰকাৰে চলোৱা উচ্ছেদৰ বিৰোধিতা আমছুৰ। মুখ্যমন্ত্ৰীক উচ্ছেদৰ নামত এই কাণ্ড বন্ধ কৰাৰ দাবী আমছুৰ। যিসকল উচ্ছেদ কৰা হৈছে সেইসকল খিলঞ্জীয়া লোক। উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব হিন্দু, মুছলমান আৰু খ্ৰীষ্টানসকলো। স্বাধীনতাৰ কালৰে পৰা আমাৰ ইয়াত মছজিদ, নামঘৰ, গীৰ্জা আছে। কাইলৈ খিলঞ্জীয়াৰ গৰ্জনত কঁপিব অসম। উচ্ছেদ বন্ধ কৰাৰ হুংকাৰ খিলঞ্জীয়াসকলৰ। চৰকাৰে অমানৱীয়, অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে আৰু অন্যায় সহ্য কৰা নহ'ব। 1915 চনৰ পৰাই আমি ইয়াত বাস কৰি আছো।
গাঁৱেই নহয়, ইয়াৰ বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে। গতিকে আমাৰ ঠাইত কোনো পধ্যে উচ্ছেদ কৰিবলৈ দিয়া নহ'ব। এনেদৰে এতিয়া উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে একাংশ খিলঞ্জী। ৰাজপথৰ পৰাই চৰকাৰক প্ৰদান কৰিছে তীব্ৰ হুংকাৰ। এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। এবাৰ আৰক্ষীৰ বাহনে কণমানিৰ সৈতে কৰিছে ভয়ংকৰ কাণ্ড। তীব্ৰ বেগী আৰক্ষী বাহনে মহতিয়াই লৈ গৈছে এতিয়া 7 বছৰীয়া এটা কণমানি। তাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। লৈ আহিছো এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। বৰপেটাত কণমানিৰ সৈতে ভয়ংকৰ কাণ্ড আৰক্ষীৰ বাহনৰ। খবৰ আৰক্ষী থানাৰ বাহনে এগৰাকী 7 বছৰীয়া কণমানিক খুন্দোৱাৰ অভিযোগ। সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰিছে কণমানিজনী। উত্তেজিত ৰাইজে জবাবদিহি কৰিলে আৰক্ষীক। আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সন্মুখতে ৰাইজে কৰিলে জবাবদিহি। ঘটনাক লৈ কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি হৈ পৰিছে। ASP আৰু DSP উপস্থিত হৈ নিয়ন্ত্ৰণৰ চেষ্টা কৰে পৰিস্থিতি। বৰপেটাৰ ভাগৱৰৰ মন্দিয়াত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা।